মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে শিক্ষাজ্যোতি এডুকেশ্যন চেনেললৈ ওয়েলকাম জনাইছো। আজি তোমালোকৰ বাবে লৈ আহিছো ক্লাছ 6 ৰ আমাৰ বিজ্ঞান পাঠ্যপুথিখনৰ সেকেন্ড লেসনটো। মই প্ৰথম লেসনটোৰ প্ৰশ্ন উত্তৰখিনি কৰি দি থৈছো। অসমীয়া মিডিয়ামৰ যিখিনি ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকৰ কাৰণে সুবিধা হ'ব। যদি তোমালোক কোনোবা ইংলিশ মিডিয়ামৰ ছাত্ৰ-ছাত্ৰী আছা তেতিয়াহলে তোমালোকে মোক কবা, তেতিয়াও মই তোমালোকৰ ইংলিশ মিডিয়ামৰ কোৱেশ্চন আনসাৰখিনি কৰি দিম। আজি তোমালোকে লৈ আহিছো জীৱ আৰু জৈৱ বৈচিত্ৰ্য, ইয়াক কব অৰ্গেনিজম এণ্ড বায়োডাইভাৰ্চিটি। তো ইয়াৰ প্ৰশ্নখিনি মই উত্তৰ পিছফালে আছে কৰি দিম তোমালোকক, কিন্তু তাৰ আগতে এটা কথা তোমালোকক কৈ থওঁ যে লেসনটো বহুত দীঘল হয়। তোমালোকৰ ইয়াত জানিবলগীয়া বহুত কথা আছে, কাৰণ তোমালোক যেতিয়া আগৰ ক্লাছলৈ যাবা 7, 8, 9, 10 তোমালোকৰ এইখিনি বস্তু জানি গলে বহুতখিনি সুবিধা হ'ব। সেইবাবে লেসনটো কিন্তু 2-3 বাৰ পঢ়িহে তোমালোকে প্ৰশ্নখিনি উত্তৰ কৰিবা, তেতিয়া তোমালোকৰ বাবে অতিকৈ সহজ হ'ব। আৰু এই লেসনৰ মাজৰ পৰা হয়তো তোমালোকক পৰীক্ষাত প্ৰশ্ন সুধিব পাৰে। সেইবাবে 2-3 বাৰ লেসনটো পঢ়ি লবা। তো আহা আমি প্ৰশ্নখিনিৰ উত্তৰ কৰো। অনুশীলনী। প্ৰথম প্ৰশ্নটো আছে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। ইয়াত অপচন 4টা দিয়া আছে দেখিছা। তাৰে ভিতৰত কোনোবা এটা শুদ্ধ যেটো তোমালোকে ইয়াত গোল কৰিব লাগিব। উদ্ভিদৰ তলৰ কোনটো প্ৰক্ৰিয়াত পখিলাই উদ্ভিদক সহায় কৰে? পখিলাই অভিযোজন, খাদ্য প্ৰস্তুতকৰণ, প্ৰজনন, শ্বাস প্ৰশ্বাস প্ৰজননত সহায় কৰে উদ্ভিদক। পখিলাই ফুলে ফুলে মৌ শুহি লৈ এতিয়া প্ৰজনন কৰাত সহায় কৰে। এটা তোমালোক চোৱা এই সি অপচনটো শুদ্ধ। সেইবাবে তোমালোকে এ বি সি এই এনে ধৰণে সেটিং কৰি দিবা ধৰণে। তাৰ পিছতে চোৱা 2 নম্বৰটো ডালিম গছ এবিধ কি গছ? গছবিলাকৰ বিষয়ে তোমালোকে ইয়াত পাবা। বৃক্ষ, গুল্ম, তৃণ আৰু শিলতা। এটা বৃক্ষ বুলি ক'লে ডাঙৰ ডাঙৰ যিবিলাক গছ থাকে সেইবিলাক, তৃণ বুলি ক'লে ঘাঁহ জাতীয়বিলাক, গুল্ম বুলি ক'লে মানে জোপোহা যিবিলাক গছ হয় বহুত বেছি ওখ নহয় সেইবিলাকক গুল্ম জাতীয় উদ্ভিদ বুলি কোৱা হয়। আৰু আৰোহী লতা মানে যিবিলাক লতা বগাই যায়। এতিয়া এইজোপা হ'ব ডালিম গছ এবিধ গুল্ম জাতীয় উদ্ভিদ। এতিয়া ইয়াক আমি অপচন বি টো শুদ্ধ, সেইকাৰণে আমি বি টো ইয়াত এনেকৈ ধৰণে সেটিং কৰি দিবা। তাৰ পাছতে চোৱা 3 নম্বৰটো তলৰ কোনবিধ জলজ উদ্ভিদ নহয়? জলজ মানে কি? পানীত হোৱা উদ্ভিদ। এটা পদুম, পুনি, খৰিকাজাই, ভেট, পদুম, পুনি এই তিনিটা পানীত হয়, কিন্তু খৰিকাজাই জোপা কিন্তু পানীত নহয়। সেইকাৰণে কোনজোপা নহয় সুধিছে? খৰিকাজাই। তেতিয়া ইয়াৰ কোনটো অপচন শুদ্ধ? বি অপচনটো শুদ্ধ। বি টোত এনে ধৰণে সেটিং কৰি দিবা। চৰাইৰ ডেউকা হ'ল পাখিৰ ৰূপান্তৰ, আগঠেঙৰ ৰূপান্তৰ, পিছঠেঙৰ ৰূপান্তৰ, এ আৰু বি দুইটাই। চৰাইৰ ডেউকাডাল হৈছে আগঠেঙৰ ৰূপান্তৰ। ইয়াৰ অপচন বি টো শুদ্ধ, সেইবাবে বি টোত এনে ধৰণে সেটিং কৰি দিবা। 5 নম্বৰটো চোৱা ঠাণ্ডা ঠাইত থকা জন্তুবোৰৰ দেহত দীঘল নোমৰ কাৰ্য কি? ইয়াক এনেকুৱাবিলাক তোমালোকে দেখিছা হয়তো কোনো ছবিত আৰু কিতাপতো তোমালোকৰ সেই ছবিবোৰ আছে, চাবা। দীঘল দীঘল নোম থকাৰ মানে কাৰণটো কি? বহুত ঠাণ্ডা ঠাইত সেই তেনেকুৱা ধৰণৰ জীৱবিলাক থাকে। ই কি কৰে? ই দেহক তাপৰ পৰা সুৰক্ষা দিয়ে, হয় নেকি? নহয়। ই দেহক বৰষুণৰ পৰা সুৰক্ষা দিয়ে, সেইটোও নহয়। ই দেহক শীতৰ প্ৰকোপৰ পৰা সুৰক্ষা দিয়ে। বহুত বেছি ঠাণ্ডা যদি পৰে দীঘল দীঘল নোমৰ জীৱবিলাকে ই সুৰক্ষা দিব পাৰে সেই নোমবিলাকে। তো তেতিয়াহ'লে সি অপচনটো শুদ্ধ, এই সি টোত টিক দিবা, এনেকৈ সেটিং কৰি দিবা। 2 নম্বৰ কুৱেশ্যনছখিনি চোৱা খালী ঠাই পূৰ কৰা। বীজপত্ৰ বীজৰ ভিতৰত থাকে। জালৰ দৰে শিৰাবিন্যাস দ্বিবীজপত্ৰী উদ্ভিদৰ চৰিত্ৰ। ওটৰ কোষটোত খাদ্য জমা হৈ থাকে। পৰ্বতীয়া অঞ্চলৰ গছৰ আকৃতি শংকুৰ দৰে। ফুপুলা হাড় চৰাইৰ এক চৰিত্ৰ। 3 নম্বৰ প্ৰশ্নখিনি চোৱা চমু উত্তৰ লিখা। 1 আৱাসস্থল কাক বোলে? উত্তৰ জীৱ এবিধে স্বাভাৱিকভাৱে যি ঠাইত বাস কৰিব পাৰে সেই ঠাইকে জীৱবিধৰ আৱাসস্থলী বুলি কোৱা হয়। 2 নম্বৰ প্ৰশ্নটো চোৱা জৈৱ বৈচিত্ৰ্য মানে কি বুজা? উত্তৰটো হৈছে জৈৱ বৈচিত্ৰ্য মানে হৈছে আমাৰ চাৰিওফালৰ পৰিৱেশত থকা বিভিন্ন ধৰণৰ জীৱ। 3 নম্বৰ প্ৰশ্নটো চোৱা কেকটাছে মৰুভূমিত জীয়াই থাকিবলৈ কিদৰে অভিযোজন কৰে? ইয়াৰ উত্তৰটো হৈছে কেকটাছজোপাৰ পৰা পানী ওলাই নাযাবৰ বাবে পাতবোৰ কাঁইটলৈ ৰূপান্তৰিত হয়। কেকটাছৰ গা গছ সেউজীয়া হোৱাৰ বাবে খাদ্য প্ৰস্তুত কৰিব পাৰে।
কেকটাছৰ কাণ্ড মঙহাল ইয়াত পানী জমা হৈ থাকে এনেদৰে কেকটাছে মৰুভূমিত অভিযোজন কৰে 4 নম্বৰ প্ৰশ্নটো চোৱা জীৱৰ তিনিটা সাধাৰণ বৈশিষ্ট্য লিখা উত্তৰটো হৈছে জীৱৰ তিনিটা সাধাৰণ বৈশিষ্ট্য হৈছে জীৱই উশাহ নিশাহ লয় জীৱক খাদ্যৰ প্ৰয়োজন হয় জীৱৰ বৃদ্ধি হয় 5 নম্বৰ প্ৰশ্নটো সমান্তৰাল হীৰাবিন্যাস থকা তিনিবিধ পাতৰ উদাহৰণ দিয়া সমান্তৰাল হীৰাবিন্যাস থকা তিনিবিধ পাতৰ উদাহৰণ হ'ল কলপাত বাঁহপাত ধানপাত 6 নম্বৰ কোৱেশ্চনটো চোৱা জৈৱ বৈচিত্ৰ্যৰ গুৰুত্ব লিখা ইয়াৰ উত্তৰটো হৈছে পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ বাবে জৈৱ বৈচিত্ৰ্যৰ গুৰুত্ব অপৰিসীম জৈৱ বৈচিত্ৰ্যই আমাক জীয়াই থাকিবলৈ প্ৰয়োজন হোৱা সকলো সামগ্ৰী যেনে খাদ্য পানী বাসস্থান ঔষধৰ যোগান ধৰে উষ্ণতা নিয়ন্ত্ৰণত জৈৱ বৈচিত্ৰ্যই সহায় কৰে জৈৱ বৈচিত্ৰ্যৰ বাবে পৃথিৱীখন ইমান ধুনীয়া দেখা যায় 7 নম্বৰ কোৱেশ্চনটো চোৱা চৰাই জৈৱ বৈচিত্ৰ্যৰ এক প্ৰয়োজনীয় অংশ ব্যাখ্যা কৰা অকমান বহলভাৱে লিখিব লাগিব উত্তৰ চৰাই জৈৱ বৈচিত্ৰ্যৰ এক প্ৰয়োজনীয় অংশ চৰাইয়ে শস্য পথাৰত হোৱা অনিষ্টকাৰী পোক পতংগবিলাক খাই শস্যৰ উপকাৰ সাধন কৰে ডাঙৰ গছত চৰাইবিলাকে বাঁহ সাজে আৰু তাত থকা পোক পতংগবিলাক আহাৰ হিচাপে গ্ৰহণ কৰাৰ ফলত তেনে জীৱবিলাকৰ সংখ্যা নিয়ন্ত্ৰণ হৈ থাকে কিছুমান চৰাইয়ে ফল খায় ফলৰ গুটি মলত ওলাই আন ঠাইত পৰে সেই গুটিৰ পৰা গছ হয় এনেদৰে অৰণ্য বিস্তাৰত চৰাইবোৰে সহায় কৰে এতিয়া আহিলো 4 নম্বৰ প্ৰশ্নখিনিলৈ শুদ্ধ নে অশুদ্ধ লিখা সকলোবোৰ পতংগই আমাৰ বাবে অপকাৰী হেতু অশুদ্ধ কাৰণ কিছুমান পতংগ আমাৰ বাবে উপকাৰীও আছে চৰাইয়ে অৰণ্য বিস্তাৰত সহায় কৰে হেতু শুদ্ধ পৰিৱেশৰ সকলো জীৱৰ মাজত কোনো ধৰণৰ পৰস্পৰ সম্পৰ্ক নাই হেতু অশুদ্ধ কাৰণ জীৱৰ পৰিৱেশৰ সকলো জীৱৰ মাজত পৰস্পৰ সম্পৰ্ক আছে জৈৱ বৈচিত্ৰ্যৰ অৱক্ষয় পৰিৱেশত প্ৰভাৱ পেলায় হেতু শুদ্ধ জৈৱ বৈচিত্ৰ্য যদি কেনেবাকৈ অৱক্ষয় হয় তেতিয়াহলে পৰিৱেশত ই বেয়া প্ৰভাৱ পেলাব অতিপাত ঠাণ্ডা ঠাইত কোনো জীৱই জীয়াই থাকিব নোৱাৰে হেতু অশুদ্ধ কাৰণ আমি পাইছিলো মেৰু অঞ্চলবিলাকত কি জীৱ জীয়াই থাকে তো হেতু অশুদ্ধ